আমাৰ চেনেললৈ আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি চাম পৰিৱেশ বিজ্ঞানৰ তৃতীয়টো পাৰ্ট। আগতে আমি দুটা পাৰ্ট আপলোড কৰিছোঁ। যদিহে আপুনি চোৱা নাই তেনেহ'লে সেই দুটা পাৰ্ট নিশ্চয় চাই ল'ব। আৰু আজি আমি টপ 35টা MCQ লৈ আহিছোঁ পাৰ্ট 3ত। আপোনালোকে কেইটা পাৰিলে কমেণ্ট কৰি আমাক জনাব। চ' বেছি দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমাৰ 1 নম্বৰ কুৱেশ্যনত আছে ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ MS স্বামীনাথন। 2 নম্বৰ কুৱেশ্যনত আছে যি জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক কি বোলে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ স্বপক্ষী। 3 নম্বৰ কুৱেশ্যনত আছে জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন আৰু ইয়াৰ উপাদান কি কি ইয়াতে সুধিছে। আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু হাইড্ৰজেন ছালফাইড। 4 নম্বৰ কুৱেশ্যনত সুধিছে চুনামি কি? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয়। 5 নম্বৰ কুৱেশ্যনত আছে পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিলে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1972 চনৰ জুন মাহত। 6 নম্বৰ কুৱেশ্যনত আছে ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 7টা। 7 নম্বৰ কুৱেশ্যনত সুধিছে জৈৱ গেছ কি হয়? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি এবিধ প্ৰদূষণমুক্ত ইন্ধন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কাগজ কলত কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি পাৰা। 9 নম্বৰ কুৱেশ্যনত আছে উৎপাদকে ইয়াতে 4টা অপশ্যন দিছে। ইয়াৰে কোনটো শুদ্ধ হ'ব, মানে কোনটো কৰে উৎপাদকে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ নিজে নিজৰ খাদ্য উৎপাদন কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মেৰুৰ বৰফ আৰু হিমবাহ। 11 নম্বৰ কুৱেশ্যনটো হৈছে পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তৰপ পদ্ধতি। 12 নম্বৰ কুৱেশ্যনত আছে ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন কেতিয়া প্ৰদান কৰা হয়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 2002 চনত। 13 নম্বৰ কুৱেশ্যনত সুধিছে নীলা বিপ্লৱ দ্বাৰা কি কৰা হয়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মাছৰ উৎপাদন বৃদ্ধি। পৰীক্ষাত এনেকৈও সুধিব পাৰে যে নীলা বিপ্লৱ দ্বাৰা কিহৰ সৈতে জড়িত, তেতিয়া হ'ব মাছৰ সৈতে। 14 নম্বৰ কুৱেশ্যনত সুধিছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণ কি? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বায়ু প্ৰদূষণ। 15 নম্বৰ কুৱেশ্যনত সুধিছে খনিজ সম্পদৰ উৎস ক'ত থাকে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিলামণ্ডল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জীৱৰ কাৰণে কোন 3টা উপাদান অত্যাৱশ্যকীয়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বায়ু, পানী আৰু খাদ্য। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভেকুলীয়ে পতংগ ভক্ষণ কৰে, গতিকে ভেকুলীবোৰ ইয়াৰে 4টা অপশ্যন দিয়া আছে। এতিয়া কোনটো হ'ব? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দ্বিতীয় উপভোক্তা। 18 নম্বৰ কুৱেশ্যনত আছে ভূপৃষ্ঠৰ মুঠ পৃষ্ঠকালিৰ কিমান অংশত পানী আছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 4/3 অংশত। 19 নম্বৰ কুৱেশ্যনত আছে নাইট্ৰাছ অক্সাইডৰ প্ৰভাৱত কি হ'ব পাৰে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি অম্ল বৰষুণ। 20 নম্বৰ কুৱেশ্যনত সুধিছে অসমৰ 2খন বৃহৎ কয়লা ক্ষেত্ৰ হৈছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লিডু আৰু মাৰ্ঘেৰিটা। ইয়াতে অপশ্যন ডিটো লিডু আৰু মাৰ্ঘেৰিটা আছে, গতিকে অপশ্যন এ আৰু ডিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনত আছে কোনো এটা অঞ্চলৰ কম সময়ৰ বাবে বাহাল থকা ৰ'দ, বৰষুণ, উষ্ণতা, বতাহ আদিৰ অৱস্থাটোক কি বুলি কোৱা হয়? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বতৰ। 22 নম্বৰ কুৱেশ্যনত আছে জীৱ দেখাৰ সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনাতেই প্ৰয়োজন হয়। আৰু ইয়াৰ কিহৰ প্ৰয়োজন হয় সুধিছে? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পানী। 23 নম্বৰ কুৱেশ্যনত সুধিছে মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হ'ব পাৰে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সুষম আহাৰ। নেক্সট কুৱেশ্যনটো আছে নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি উদ্ভিদ। 25 নম্বৰ কুৱেশ্যনত সুধিছে উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ পত্ৰৰন্ধ্ৰ। 26 নম্বৰ কুৱেশ্যনত আছে প্ৰদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি টাইফইড। আমাৰ নেক্সট কুৱেশ্যনত সুধিছে অসমত পৰিৱেশ সম্বন্ধীয় প্ৰধান সমস্যা হৈছে? আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি উপৰোক্ত সকলো।
28 নম্বৰ কুৱেশ্যনত আছে নিম্নলিখিত কোনটোৰ জৈৱ অৱনমন নহয় আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি পলিথিন। নেক্সট কুৱেশ্যনটো হ'ল পানীৰ বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্যত থকা আইনখন হৈছে জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন আৰু এইটো কিমান চনত প্ৰণয়ন কৰা হৈছিল ইয়াত সুধিছে আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1974 চনত। 30 নম্বৰ কুৱেশ্যনত সুধিছে সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যোগায় আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সামাজিক ঐতিহ্য আৰু পৰিচয়। আমাৰ নেক্সট কুৱেশ্যনত সুধিছে পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ হয় আৰু ইয়াৰ কোনটো শক্তিৰ প্ৰভাৱ হয় সুধিছে আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ এক দিশাত্মক। নেক্সট কুৱেশ্যনটো হৈছে খাদ্য শৃংখলত তলৰ কোনটোৰ জনসংখ্যা আটাইতকৈ বেছি আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বিয়োজক। নেক্সট কুৱেশ্যনত আছে মাধ্যমিক বা দ্বিতীয় উপভোক্তাবোৰ হৈছে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মাংসাহাৰী প্ৰাণী। 34 নম্বৰ কুৱেশ্যনত আছে অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰ সংৰক্ষণৰ বাবে বিখ্যাত আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন 2 চক্ৰশিলা অভয়াৰণ্য। আজিৰ আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন 3 মধ্যপ্ৰদেশ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে আপুনি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।